প্ৰেগনেন্সি টেষ্টৰ টিপছটো হাতত লৈ বিচনাত বহি আছোঁ। ৰাতিপুৱাই মূৰটো একেবাৰে বেয়া। অনুৰাগ অফিচলৈ গুচি যোৱা বহুত সময় হ'ল। এবাৰ ভাবিলোঁ বাথৰুমলৈ গৈ ইউৰিন চেম্পল লৈ আনো। ভৰি দুখন শিল হৈ আছে। মনত সেই অজান ভয়টোৱে কাঁইটৰ দৰে বিন্ধি আছে। যদি এইবাৰো এই 7 বছৰে কিমান বাৰ যে পিৰিয়ড মিছিং হ'ল, কিমান টেনচন, কিমান প্ৰতীক্ষা, কিন্তু ফলাফলটো সেই শূন্য। এইবোৰ ক্ষেত্ৰত অনুৰাগৰ আগ্ৰহ বাৰে বাৰে বেছি আছিল। আজিকালি এইবোৰ টেষ্ট লৈ খুব এটা আগ্ৰহ সি নেদেখায়। ময়ো তাক নোকোৱা হৈছোঁ। কিন্তু এইবাৰৰ দৰে দীৰ্ঘ সময়ৰ পিৰিয়ড মিছিং আগতে আৰু হোৱা নাছিল। বৰ ভুলকৈ ক'লোঁ। এবাৰ হৈছিল, বহুদিন ধৰি বন্ধ হৈছিল। অনুৰাগৰ বন্ধু ডাক্তৰ দীপাই কৈছিল ভালো খবৰ আহিব হেনো। আশাত আছিলোঁ মই। অনুৰাগে বজাৰৰ পৰা ইণ্টাৰনেটত বিচাৰি সকলোতকৈ ভাল টেষ্ট টিপ কিনি আনিছিল। পৰম আগ্ৰহে তাত থকা ইনষ্ট্ৰাকশ্যনবোৰ তেওঁ পঢ়ি থাকে। মোক কয়, ৰাতিপুৱা উঠিয়ে প্ৰথম ইউৰিন চেম্পল লৈ টেষ্ট কৰিব লাগিব কিন্তু, বুজিছানে? মই লক্ষী ছোৱালীৰ দৰে মূৰটো দুপিয়াই দিওঁ। শুনা, এই টেষ্টটো হ'ল লিটমাছৰ খেলা। তুমি যেতিয়া ইউৰিন চেম্পল দিবা তেতিয়া দেখিবা নীল লিটমাছখন 2 মিনিটৰ ভিতৰতে ৰঙা হৈ যাব আৰু লগে লগে আমাৰ সন্তানৰ মুখ দেখা যাব। ময়ো গাধৰ দৰে কওঁ, সঁচাকৈয়ে কি বাবুৰ মুখ দেখা পাম? মোৰ কৌতূহল দেখি সি হাঁহি হাঁহি বিচনাত বাগৰি পৰে। মই লাজ পাওঁ। এইবাৰ অনুৰাগেতো চেলিব্ৰেট কৰাৰ বাবে ফুল পৰ্যন্ত লৈ আহিছিল। কিন্তু হাই, নীল লিটমাছখন আজি পৰ্যন্ত ৰঙা নহ'ল। নীল ৰঙা বিষ হৈ মোক অভিশাপ দি গ'ল প্ৰতিনিয়ত। এই 7 বছৰে মই এটা সন্তান দিব নোৱাৰিলোঁ কিয়? বিয়াৰ 10 মাহ পিছতে আমি নতুন ৰুমলৈ আহিলোঁ। এসপ্তাহ নহওঁতে এদিন ৰাতি শুনা পালোঁ মেকুৰী পোৱালিৰ মিউ মিউ শব্দ। মই ভীষণ ভয় খালোঁ। অনুৰাগক টোপনিৰ পৰা মাতি তুলিলোঁ। বহুত বিচাৰ খোচৰ কৰি দেখিলোঁ নতুন আলমাৰীটোৰ তলত মেকুৰীয়ে পোৱালি জন্ম দিছে। মই চিঞৰি চিঞৰি কৈ থাকিলোঁ, পেলাই দিয়া, পেলাই দিয়া। মই সৰু কালৰ পৰাই কুকুৰ মেকুৰী এইবোৰ একেবাৰে অপছন্দ কৰোঁ। অনুৰাগে কয়, থাকক না পোৱালিকেইটা, একেবাৰে সৰু বাচ্চা, ডাঙৰ হ'লে নিজে নিজে গুচি যাব। মই প্ৰচণ্ড খং কৰোঁ। মোৰ খং দেখি অনুৰাগ সেই শীতৰ ৰাতিয়ে পেলাই দি আহিল পোৱালিকেইটা। যোৱাৰ সময়ত মই দৰজা খুলি চাই থাকিলোঁ। দেখিলোঁ 6টা মৰমীয়াল চকুই মোৰ পিনে চাই আছিল। ইয়াৰ পিছতো মেকুৰীৰ মাকটোৱে কিছুদিন ঘৰলৈ আহি থাকিল। আলমাৰীটোৰ তলত পোৱালিকেইটাক বহুত বিচাৰি ফুৰিছে তাই। পোৱা নাই। পিছত দেখা নাই। এবছৰ পিছত আকৌ দেখা পিলোঁ মেকুৰীৰ মাকজনীক। দেখিয়ে চিনি পাইছোঁ। এখন ভৰি চোঁচৰাই চোঁচৰাই তাই খোজ কাঢ়িছে। অনুৰাগে কয়, চিনি পাইছানে মেকুৰীটোক? এইবাৰো হয়তো পোৱালি দিব। পোৱালি দিয়া আৰু ঠাই পোৱা নাই। বাৰে বাৰে আমাৰ ঘৰলৈহে আহে। অনুৰাগে লাঠি এডাল লৈ মাৰিবলৈ চেষ্টা কৰে। মই চিৎকাৰ কৰি উঠোঁ, প্লিজ প্লিজ নামাৰিবা তাইক। মোৰ এনে মিনতি দেখি সিও অপ্ৰস্তুত হয়, বিৰক্ত হয়, মেকুৰীটোক নমৰাকৈ থাকে। এমাহৰ ভিতৰতে মেকুৰীটো আমাৰ ঘৰত পোৱালি জন্ম দিলে। মই চুপচাপকৈ চাই থাকোঁ। কি সুন্দৰ পোৱালিকেইটা। মই অভিভূত হৈ যাওঁ। মাকজনীয়ে কি সুন্দৰকৈ পোৱালিকেইটা আদৰ কৰে। মোৰ চকুলৈ পানী আহে। একমাত্ৰ মোৰ কোলা খালী থাকে কিয়? কি অপৰাধ মোৰ? দীঘল ৰাতি, দীঘল দিন, কিমান যে পাৰ হ'ল অপেক্ষা আৰু অপেক্ষা। অথচ এটি সন্তানৰ বাবে আমি কি কৰা নাই? ডাক্তৰ, কবিৰাজ সকলো ট্ৰাই কৰিছোঁ। সৃষ্টিকৰ্তাই কি মোক কোনোদিনে মা হ'বলৈ নিদিয়ে? ইমান বিচাৰিলোঁ, তাৰ পিছতো নাই।
অথচ মোৰ বাইদেউৰ ছোৱালীজনী যাক মই কোলাত লৈ লৈ মানুহ কৰিছোঁ, বিয়াৰ 3 মাহ পিছতে তাই কনচিভ কৰিছে। মোক হাঁহি হাঁহি ক'লে, দেখুৱাচোন খুৰী কি কৰিছে এতিয়া। মই কওঁ, শুন পাগলি, এয়া ভগৱানৰ ইচ্ছা। তাই হাঁহি মাৰি কয়, ধুৰ কি যে ক। মোৰ এতিয়াও মাষ্টাৰ্ছ কমপ্লিট হোৱা নাই, তাৰ মাজতে বিয়া, বাচ্চা। না না, মই এইবোৰ নোৱাৰো। তোৰ এখেতে কি কয়? তেওঁ আৰু কি ক'ব খুৰী, এয়াতো এটা এক্সিডেণ্ট। আমি দুয়োজনে মিলি ঠিক কৰিছোঁ এবৰ্চন কৰিম। লাজ অপমান, মই ৰঙা হৈ যাওঁ। বুকুৰ ভিতৰত কান্দোনবোৰে কুন্দুৱাই পকায়। মই বাইদেউৰ বুকুত মুখ গুজি পাতল হ'বলৈ চাওঁ, কিন্তু যি দীৰ্ঘশ্বাস বুকুৰ গহীনত পতিত হৈ আছে, সেয়া কি শেষ হ'ব এতিয়া? উভতি আহে বাৰ বাৰ। সিদিনা কাম কৰা পেহীয়ে চন্দ্ৰই আমাৰ তাত আহি কান্দিছিল। মই সুধিলোঁ, কি হৈছে? মইনাৰ দেউতাকে নতুন বিয়া কৰাইছে, সি মোক এৰি গৈছে। মই কওঁ, গৈছে ভালে হৈছে, কাম নকৰে, তোমাৰ টকাৰে নিচা কৰে, থাকিলে কি হ'ব? মোৰ পেটত 6 মাহৰ বাচ্চা আছে। মই ক'লো, আগতে কোৱা নাই কিয়? আগতে ক'লে কি কামত ৰাখিলে হয় নেকি? হয়, ঠিকেই চোন। সেইকাৰণেতো 2 বছৰৰ কণমানি বাচ্চাসহ চন্দ্ৰক কামত লৈছো বাবে অনুৰাগে মোক বহুত কথা শুনাইছে। বাচ্চাসহ কিয় তাইক কামত ল'লো? আৰে কিয় লৈছো সেইটো কেনেকৈ তোমাক বুজাম? অনুৰাগ, ঘৰত এজন বাচ্চা থাকক, এইটো কি তুমি অনুভৱ কৰিব নোৱাৰানে? হওক না সেইটো অন্যৰ। চন্দ্ৰাৰ প্ৰেগনেন্সিৰ কথা শুনি তাইক খেদি দিব নোৱাৰো। তাতকৈ কাজবিলাক আমি একেলগে ভাগাভাগি কৰি কৰোঁ। ভাল খাবলৈ দিয়ে, ডাক্তৰক দেখাই। এদিন সন্ধিয়াৰ সময়ত মোক ক'লে, পেটত থকাটোক আপোনাক দিম। দুখীয়া মানুহ আমি, নিজেই চলিব নোৱাৰো, দুজনক লালন পালন কৰিম কেনেকৈ? ৰাতি অনুৰাগক ঘটনাটো খুলি ক'লে। সি খুব এটা ইণ্টাৰেষ্ট নেদেখালে আৰু একো নক'লে। মই নিজৰ মতে প্ৰস্তুতি লৈ থাকোঁ, কিন্তু চন্দ্ৰাক ইমান আদৰ যত্ন কৰিলোঁ যে বাচ্চা হোৱাৰ পিছতে দেখিলোঁ তাইৰ অন্য ৰূপ। মাহীদেউ, আপুনি মোক ক্ষমা কৰক। নিজৰ কোলা খালী কৰি কোনো মায়ে বাচ্চা নিদিব মাহীদেউ। কিন্তু দিব বিচাৰিছিলোঁ কিয়? আপোনাক কেনেকৈ বুজাম মাহীদেউ? কোনো বুকু খালী কৰিব বিচাৰে কওকচোন? মা হ'লে বুজিব পাৰিলেহেঁতেন মাহীদেউ, কিমান কষ্ট। চন্দ্ৰাৰ কথাবিলাক মোৰ বুকু ভাঙি দিয়ে। মইতো মা নহয়, বুজিম কেনেকৈ? কাম কৰা, চন্দ্ৰ পেহীয়েও মোক কথা শুনায়। অৱশ্য কোনে মোক কথা নুশুনায়? নিজৰ মা, ভনী, দাদা সকলোৱে শহুৰ শাহুৱাই। হা। কথাবোৰ শুনি মোৰ গাৰ বৰ বাঢ়ি গৈছে। কিন্তু হাই, অনুৰাগে মোক কোনো দিনে একো কোৱা নাই, কোনো কটু কথা শুনোৱা নাই। সঁচাকৈয়ে মোক ভাল পায়। সেয়াইতো আজিও বাচি আছো। তেওঁৰ কষ্ট মই ফিল কৰিব পাৰোঁ। সেয়াইতো ময়ো পিৰিয়ড মিছিং হোৱা কথা এইবাৰ কোৱা নাই। যদি সি আকৌ কষ্ট পায়, একে অভিজ্ঞতাটো ইয়াৰ আগেও হৈছে। বেচেৰাটো। এইবোৰ ভাবি ভাবি মই ৱাছৰুমলৈ খোজ দিলোঁ। ইউৰিন চেম্পল লৈ আহি বিচনাত আহি বহিলোঁ। মোৰ হাত ভৰি কঁপি উঠিছে। পেকেটত লিখা ইনষ্ট্ৰাকচনবোৰ ভালকৈ পঢ়ি ল'লোঁ। অনুৰাগৰ কথাবোৰে বাৰে বাৰে মোৰ কাণত বাজি আছে। নীলা নিতমাছ ৰঙা হ'বলৈ লাগিবই। কঁপা কঁপা হাতেৰে ইউৰিন চেম্পল ঢালি দিলোঁ। চকু বন্ধ কৰি অপেক্ষা কৰি আছো আৰু 2 মিনিটৰ পিছত সকলো জমা যাব। আচ্ছা, লিটমাছখন যদি কোনো যাদুৰ দ্বাৰা ৰং সলনি হৈ যায়, এনেকুৱা নহয় কিয়? মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে দুহাত তুলিছোঁ, কিন্তু একো ক'বলৈ পৰা নাই। মাত্ৰ ওঠ দুটি অনবৰত কঁপিছে। বন্ধ চকুৰ কোণ এটাৰে তলত চকুলো এধাৰি নামি আহিছে।
মই চকুটো সামান্য মেলি চালোঁ, যেন অন্তন্ত কাল পিছত চকু মেলিছোঁ। সিক্ত চকুৰে যি দেখিছোঁ সেয়া অকল্পনীয়। কি যে সতেজ ৰক্তজবা পৰি আছে মোৰ শতদিনৰ নীল ৰঙা অপৰিজাতৰ বুকুত। ইমান আনন্দ মই সহ্য কৰোঁ কিদৰে? আনন্দত কঁপি কঁপি অনুৰাগক ফোন কৰিলোঁ। একে উহাতে সকলো কথা কৈ তেওঁক। মোৰ দুচকুৰ পানী তেতিয়াই অযুত নিযুত ধাৰত বহমান। সিটো মূৰত অনুৰাগেও একো কোৱা নাই। মই নিশ্চিত মোৰ দৰেই তিতি গৈছে তাৰ দুচকু। মই ফোনৰ ইটো মূৰত থাকি তেওঁক আৰু অপুষ্ট কৰা নাই। কান্দক ল'ৰাটোৱে কান্দক, কান্দি কান্দি চিঞৰি উঠক। সি কষ্টবোৰক বাহিৰ কৰি দিয়ক না চকুৰ পানীৰ সৈতে।